এই সভাৰ সভাপতি মহোদয় প্ৰমুখ্যে মঞ্চত উপস্থিত থকা বা মঞ্চৰ সন্মুখত থকা প্ৰতিজন ব্যক্তিকে অসমীয়া নৱবৰ্ষৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ, বহাগ বিহুৰ অলপ জনাইছোঁ। গীতিকা বাইদেৱে যিখিনি কথা কৈ গৈছে আচলতে সেই গোটেইখিনি কথা খুব প্ৰেক্টিকেল কথা কৈ গৈছে যে লাইব্ৰেৰী এটা জন্ম হ'ল আৰু লাইব্ৰেৰীটো কেনেকৈ আমি এতিয়া লৈ যাব লাগিব তাৰ ওপৰত তেওঁ যিখিনি কথা কৈছে তাত বহুকেইটা গুৰুত্বপূৰ্ণ কথা কৈছে, আপোনালোকে নিশ্চয় মন কৰিছে। আৰু এইখিনি কথা লৈ যদি আমি চিন্তা কৰোঁ নিশ্চয় আমি কিবা নহয় কিবা এটা ৰাস্তা বিচাৰি পাম। এটা কথা, আগতে যেতিয়াই ৰজা মহাৰজাৰ দিন আছিলে, এজন ৰজাই যেতিয়া বেলেগ এজন ৰজাৰ দেশ আক্ৰমণ কৰে তেতিয়া তেওঁলোকে প্ৰথমতেই ধ্বংস কৰে সেই দেশখনৰ লাইব্ৰেৰীটো। আপোনালোকে ইতিহাস পঢ়ি চাওক, এখন দেশে যেতিয়া আন এখন দেশক আক্ৰমণ কৰে তেওঁলোকে গৈ ধন সোণ মানে তাৰ মানুহ এইবিলাকতো হত্যা কৰে, ধন লুটপাট কৰে, ঘৰ জ্বলাই দিয়ে আৰু তাৰপিছতে তেওঁলোকে আটাইতকৈ প্ৰথমতে টাৰ্গেট কৰি লয় সেই দেশখনৰ বা সেই চহৰখনৰ পুথিভঁৰালটো। কিহৰ বাবে? অৰ্থাৎ তেওঁলোকে জানে যে ধন সোণ আজি লৈ যাম, কাইলৈ আকৌ দেশখনৰ মানুহে কিবা কাম কৰিব, আকৌ ধন সোণ বনাই ল'ব, আজি ৰাজ কাৰেংটো ভাঙি চুৰমাৰ কৰি দিম, কেইদিনমান পিছত আকৌ তেনেকুৱা ৰাজ কাৰেং তেওঁলোকে বনাই ল'ব। কিন্তু লাইব্ৰেৰীটো যদি ধ্বংস কৰি থৈ যাব পৰা যায়, পুথিভঁৰালটো যদি ধ্বংস কৰি থব পৰা যায়, তেতিয়াহ'লে এই জাতিটো বা সেই দেশখনে আকৌ উন্নত হোৱালৈকে বহুত টাইম লাগি যাব, বহুত সময় লাগি যাব। গতিকে কিতাপ বা কিতাপবোৰক গোটাই থোৱা এটা ঠাই পুথিভঁৰাল বুলি আমি যাক কওঁ, য'ত বিভিন্ন মানুহ আহে, কিতাপ পঢ়ে, লৈ যায় ঘৰলৈকে, পঢ়ে আকৌ দিয়ে, বা তাত মানুহে গোট খাই কিতাপ সাহিত্য সম্পৰ্কে আলোচনা কৰে, তেনেকুৱা এটা যে পৰিৱেশ, সেই পৰিৱেশটো এটা জাতিৰ কাৰণে, এটা অঞ্চলৰ কাৰণে, এখন গাঁৱৰ কাৰণে কিমান গুৰুত্বপূৰ্ণ আমি সেই পুৰণি ইতিহাস খুচৰি চালে আমি গম পাম যে কিমান গুৰুত্বপূৰ্ণ এটা লাইব্ৰেৰী, এটা পুথিভঁৰালে এখন সমাজক কেনেকুৱা ধৰণে পৰিৱৰ্তন কৰিব পাৰে। আৰু সেই পৰিৱৰ্তনটোক ভয় কৰে কাৰণে শত্ৰু দেশবিলাকে আক্ৰমণ কৰাৰ পিছত সেই দেশখনৰ লাইব্ৰেৰীটোক প্ৰথম টাৰ্গেট কৰি লয়, ধ্বংস কৰি থৈ যায়। অকল ধন সোণ লৈ নাযায়, ধ্বংস কৰি থৈ যায় লাইব্ৰেৰীটো। এই সময়খিনি হৈ পৰিছে, বাইদেৱে কৈছে যে আজিকালি কিতাপৰ প্ৰতি আগ্ৰহটো কম। হয়, আগ্ৰহটো কমিবই, কিয়নো সেই ক'লা আখৰ সেই কিতাপকেইখনতকৈ মোবাইল ফোনটোত বেছি আকৰ্ষণীয় বস্তু থাকে। এইটো হ'ল প্ৰেক্টিকেল কথা। এই কথাটো ক'বলৈ বা আমি স্বীকাৰ কৰি ল'বই লাগিব যে এখন কিতাপতকৈ মোবাইলটোত বহুত আকৰ্ষণীয় বস্তু থাকে। যদিও বা কিতাপ পঢ়াৰ যিটো আনন্দ, যিয়ে সেই আনন্দটো এবাৰ জীৱনত পাইছে, কিতাপ পঢ়াৰ যিটো নিচা, যিয়ে এবাৰ সেই নিচাটো পাইছে, তেওঁ কেতিয়াও কিতাপ এৰিব নোৱাৰে। কাৰণ কিতাপ এখন পঢ়ি থকা সময়খিনি আপুনি মেডিটেশ্যনত থকাৰ নিচিনা হৈ যায়, যেন ধ্যানত বহিছে। আৰু ধ্যানত বহাৰ যিটো সুখ, সেই সুখটো যোনে এবাৰ অনুভৱ কৰিছে তেওঁক আৰু বেলেগে সেই সুখটোৰ পৰা আঁতৰাই লৈ যাব নোৱাৰে। কিন্তু এজন সৰু ল'ৰাৰ কাৰণে এটা এখন কিতাপ পঢ়িব দিয়ক, য'ত সেই ক'লা আখৰকেইটা আছে, তাৰ বাহিৰে আৰু একো নাই, আৰু আনপিনে মোবাইলটোত তাক এনেকৈ আঙুলিটো এনেকৈ দি থাকিলে হৰেক কিচিমৰ বস্তু আহি থাকিব। তো সৰু ল'ৰাটোৱে কিতাপখনতকৈ মোবাইল ফোনটোৰ প্ৰতি আগ্ৰহী হ'বই, তাক আমি বেয়া পালেও সেই বাস্তৱতাটোক আমি অস্বীকাৰ কৰিব নোৱাৰোঁ। কিন্তু কিতাপ আমি পঢ়াবই লাগিব, কিতাপৰ প্ৰতি আমি তেওঁলোকৰ আকৰ্ষণ বৃদ্ধি কৰাবই লাগিব। কিয় কৰাব লাগিব? আমি সকলোৱে জানো এজন আৰ্টিষ্ট বুলিয়ে নহয়, এজন ইঞ্জিনিয়াৰে হওক, এজন ব্যৱসায়ীয়ে হওক, যিকোনো মানুহৰ কাৰণে প্ৰথম শক্তিশালী অস্ত্ৰ পাতেই হ'ল কল্পনা শক্তি। আমি যে চিনেমা বনাওঁ, আমাক প্ৰথমতে লাগে আমাক কল্পনা, যে আমি নিজে কাহিনীটো ভাবি লওঁ যে এনেকুৱা বস্তু এটা দেখাম। কোনোবা এজন ব্যৱসায়ী, তেওঁ ব্যৱসায়টো কৰাৰ কাৰণে যে মই দোকানখন এনেকৈ দিম, দোকানখন মই এনেকৈ সজাম, গ্ৰাহকবিলাকক আকৰ্ষণ কৰিবৰ কাৰণে দোকানখনৰ নাম মই এনেকুৱা দিম, চব বস্তু কাম কৰিবৰ কাৰণে প্ৰথমতে লাগে কল্পনা। এতিয়া কল্পনা শক্তি, যাৰ কল্পনা শক্তি বেছি, সিয়েই পৃথিৱীখনত সিমান সফল হ'ব। অৰ্থাৎ কল্পনা শক্তি যদি কাৰোবাৰ 100, তেতিয়াহ'লে তেওঁ কামটো কৰিব পাৰিব 50। কিন্তু যাৰ কল্পনা শক্তি 50, তেওঁ কামটো কৰিব পাৰিব 25। আৰু যাৰ কল্পনা শক্তি মাত্ৰ 25, তেতিয়াহ'লে তেওঁ কামটো কৰোঁতে সেইটো হ'ব 17, কিমান 12.5। হয়, অৰ্থাৎ কল্পনা শক্তি আমাৰ যিমানে বাঢ়িব সিমানেই আমাৰ আচলতে সফলতাৰ হাৰ বাঢ়িব। কল্পনা শক্তি যিমানে আমাৰ কম হ'ব সিমানে আমাৰ সফলতা
কমি আহিব, ফেল কৰাৰ চান্স বাঢ়ি আহিব। আৰু কল্পনা শক্তি বৃদ্ধি কৰাৰ আটাইতকৈ শক্তিশালী অস্ত্ৰটোৱে হ'ল কিতাপ পঢ়া। এই কথাটো মনত ৰাখি অভিভাৱকসকলে নিজৰ সন্তানক কিতাপৰ প্ৰতি আগ্ৰহী কৰি তুলিবই লাগিব। কিয় কৈছোঁ? মই এটা সাধু কথা শুনাম। এখন দেশত এজন ৰজা আছিলে। ৰজাৰ এদিন চিকাৰ কৰিবলৈ মন গ'ল। ৰজাই লগত সৈন্য সামন্ত লৈ এটা ঘোঁৰাত পিঠিত উঠি অৰণ্য অভিমুখে যাত্ৰা কৰিলে। ৰজাই ঘোঁৰাটো চলাই আছে, খতৰক 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 খতৰক, আৰু লগত সৈন্য সামন্ত ধনুকাৰ এনেকৈ গৈ আছে ৰজা অৰণ্যৰ ফালে। এটা সময়ত তেওঁ অৰণ্যত প্ৰৱেশ কৰিলে। লাহে লাহে তেওঁ অৰণ্যত গৈ আছে চিকাৰৰ সন্ধানত। যিমানে তেওঁ ভিতৰলৈ গৈ আছে সিমানে অৰণ্যখন আৰু বেছি ডাঠ হৈ গৈ আছে। ভীষণ অৰণ্য, দীঘল দীঘল গছ গছনি, তাৰ মাজে মাজে ৰজাই ঘোঁৰা চেকুৰাই গৈ আছে। আচ্ছা, সাধু কথাটো মই এইখিনিতে বন্ধ কৰি দিছোঁ। এতিয়া মই আপোনালোকক প্ৰশ্ন সুধিছোঁ, ৰজাজনে যিটো ঘোঁৰা চলাই গৈ আছিলে ঘোঁৰাটোৰ ৰং কি? যিজন ৰজাই চিকাৰ কৰিবলৈ গৈছিলে ৰজাজনৰ মুছ আছে নে নাছিল? ৰজাজনৰ মুছ আছিল নে? আছিল। ৰজাজনে কেনেকুৱা ৰঙৰ কাপোৰ পিন্ধি আছিলে? বগা। অ'কে, মাইনাই কৈছে বগা। আৰু ৰজাজনে যিটো ঘোঁৰা চলাই গৈছিলে ঘোঁৰাটোৰ ৰং কি? বগা, ৰঙা, মুগা কি আছিলে? ব্ৰাউন। আচ্ছা, মইতো কোৱা নাছিলোঁ যে ব্ৰাউন ৰঙৰ মুগা ৰঙৰ ঘোঁৰা এটা উঠি ৰজাজন গৈ আছে বুলি। মইতো কোৱা নাছিলোঁ যে বগা ৰঙৰ কাপোৰ পিন্ধি ৰজাজনে চিকাৰ কৰিবলৈ গৈছে বুলি। এই যে ৰজাজনে বগা কাপোৰ পিন্ধি থকা বুলি মাইনাই দেখিলে বা মুগা ৰঙৰ ঘোঁৰাটোত উঠি চিকাৰলৈ যোৱা বুলি দেখিলে, কিয় দেখিলে? কিয়নো ক'ব নোৱাৰাকৈ আমি কল্পনা কৰিবলৈ আৰম্ভ কৰিলোঁ এইটো মানুহৰ, যিকোনো পৃথিৱীৰ মানুহৰ, তাৰ কাৰণে কোনো পণ্ডিত দিল্লী লণ্ডনত পঢ়ি অহা মানুহ হ'ব নালাগে। যিকোনো মানুহে লগে লগে নিজৰ ব্ৰেইনটোতে কল্পনা কৰিব আৰম্ভ কৰে। এই ভাই, এই মাত্ৰ যি দেখিলোঁ মিৰ্জা চাৰিআলিত এখন ডাম্পাৰে আহি এখন বাইকক মাৰি দিলে, ল'ৰাটো এনেকৈ গৈছে, বাইকখন এনেকুৱা হৈ গৈছে, এনেকৈ কোৱাৰ লগে লগে যদি কোনোবা আহি কয় লগে লগে আমি যদিওবা তাতে নাই, আমি নিজৰ ধৰণে আমি তাক দেখিবলৈ আৰম্ভ কৰি দিওঁ। কাৰণ এইটো মানুহৰ এটা অভ্যাস, আমাৰ ব্ৰেইনটোৰ সেইটো এটা অভ্যাস, আৰু সেই অভ্যাসটো বৃদ্ধি হয় কিতাপ পঢ়িলে। তো আমি এই লাইব্ৰেৰী বা এই যে অনুষ্ঠানবিলাক আছে, এই অনুষ্ঠানবিলাক আগবঢ়াই লৈ যোৱাৰ কাৰণে বাইদেৱে কোৱাৰ নিচিনাই আমি কিছুমান পৰিকল্পনা কৰিব লাগিবই। অকল লাইব্ৰেৰীটো থাকিলেই নহ'ব, যে তেওঁলোকক কেনেকৈ আমি আকৰ্ষিত কৰিব পাৰোঁ। তাৰ কাৰণে কেতিয়াবা আমি নাটকৰ সৰু কৰ্মশালা পাতিব পাৰোঁ। তাৰ কাৰণে আমি কেতিয়াবা আবৃত্তি কৰ্মশালা আয়োজন কৰিব পাৰোঁ। আৰু এই অনুষ্ঠানবিলাকৰ লগত আমি সৰু সৰু ল'ৰা ছোৱালীখিনিক জড়িত কৰিবই লাগিব। কাৰণ আমি ইয়াতে উপস্থিত থকা বেছিভাগ মানুহে এটা নিৰ্দিষ্ট বয়স পাৰ হোৱা মানুহ। চৰকাৰখনে, এইখন চৰকাৰে হওক বা বেলেগ চৰকাৰে হওক, মই কোনো চৰকাৰ কোনো দলৰ বিৰুদ্ধে কথা ক'ব যোৱা নাই, কিন্তু তেওঁলোকে ব্যস্ত আছে আপোনালোকৰ ল'ৰা ছোৱালীখিনিক কেনেকৈ মদ খুৱাব পাৰি। গতিকে আমাৰ যুদ্ধ হ'ব লাগিব যে তেওঁলোকক তাৰ পৰা কেনেকৈ উদ্ধাৰ কৰিব পাৰোঁ। কোনেও মহান কাম কৰিবৰ কাৰণে ৰখি থকা নাই। XYZ, মই কোনো দল কোনো চৰকাৰৰ সপক্ষে বিপক্ষে কৈ থকা নাই, মই বাস্তৱতা এটা কৈ আছোঁ। চবেই লাগি আছে কেনেকৈ আপোনাৰ ল'ৰা ছোৱালীক মদ খুৱাই ৰাস্তাত বেহুচ কৰি পেলাব পাৰে। কিন্তু আমি যিয়ে নিজৰ সন্তানক ভাল পাওঁ, যিয়ে নিজৰ ভাইটোক ভাল পাওঁ, যিয়ে নিজৰ ভতিজাটোক ভাল পাওঁ, আমাৰ যুদ্ধখন হ'ব যে তাক তেনেকুৱা মদাহী হোৱাৰ পৰা কেনেকৈ বচাব পাৰোঁ। আৰু এই যুদ্ধখনৰ কাৰণে এই ধৰণৰ অনুষ্ঠানবিলাক খুব গুৰুত্বপূৰ্ণ। আৰু তাকে সফল কৰিবৰ কাৰণে এনেকুৱা ধৰণৰ আমি কিছুমান সৰু সৰু আনুষংগিক কাৰ্যসূচী ল'ব পাৰোঁ। যে এই অঞ্চলৰ ল'ৰা ছোৱালীবিলাকক আমি দায়িত্ব দিলোঁ যে এটা সৰু কৰ্মশালা 10 দিন 15 দিনত তেওঁলোকে নাটক কৰিব, তেওঁলোকে কাম কৰিব, তেওঁলোকে এদিন লাইব্ৰেৰীটো চাফা কৰিব, তেওঁলোকে এদিন লাইব্ৰেৰীটোৰ কিতাপবিলাক সজাব। অৰ্থাৎ নিজৰ ল'ৰা ছোৱালীখিনিক আমি এই কামবিলাকক আগুৱাই দিব লাগিব। আৰু এই আগুৱাই দিয়া কামবিলাকেই হ'ব তেওঁলোকক বেয়া কামৰ পৰা আঁতৰত ৰখাৰ এটা উপায়। একমাত্ৰ উপায় বুলি কোৱা নাই, কিন্তু এটা উপায়। আৰু যিসকলে ভাবিব যে মোৰ ল'ৰা ছোৱালীটো ভালকৈ ঘৰত পঢ়ি থাকক, সেই ডাক্তৰ ইঞ্জিনিয়াৰ হওক, বাকী সামাজিক কামত যাব নালাগে, যিসকলে তেনেকৈ ভাবিব দেখিব সেই ল'ৰা ছোৱালীখিনি ডাঙৰ হৈ
সেই মাক বাপেকখিনিকে কিন্তু আকৌ বৃদ্ধাশ্ৰমত থ'ব। অৰ্থাৎ আমি নিজৰ ল'ৰাটোক নিজৰ ছোৱালীজনীক যদি সৰুৰ পৰা সামাজিক জ্ঞান নিদিওঁ যে ৰাইজৰ সুখ দুখত আমি জড়িত হৈ থাকিব লাগে, ৰাজহুৱা কামত আমি যাব লাগে, কেৱল ৰুমটোৰ ভিতৰত নিজৰ কেৰিয়াৰটো বনাবৰ কাৰণে কেৱল পঢ়ি থাকিব নালাগে, সামাজিক কামৰ প্ৰতি যদি আমি সৰুৰ পৰা নিজৰ ল'ৰা ছোৱালীক দায়বদ্ধ কৰি নতুলোঁ, সেই ল'ৰা ছোৱালী ডাঙৰ হৈ আপোনাকো কিন্তু গুৰুত্ব নিদিব, এই বুঢ়া এই বুঢ়ী। গতিকে আমাৰ দায়িত্ব অভিভাৱকসকলৰ আটাইতকৈ বেছি গুৰুত্বপূৰ্ণ। আমি ল'ৰা ছোৱালীক দোষ দি থাকোঁ, ল'ৰা ছোৱালীক গালি দি থাকোঁ, কিন্তু আমাৰ আচলতে বেছি দায়িত্ব যে তেওঁলোকক আমি কিমান সামাজিক কৰি তুলিছোঁ। গতিকে আকৌ এবাৰ মই ধন্যবাদ জ্ঞাপন কৰিছোঁ যে এনেকুৱা এটা অনুষ্ঠানত আমাক নিমন্ত্ৰণ কৰিছে। মই যোৱা দিনকেইটাত বহুত কিবা কিবি নিমন্ত্ৰণ বিহু উপলক্ষে আহি আছিলে, ক'তো মোৰ যাবলৈ মন নাযায় সঁচা কথা ক'ব গ'লে, কিন্তু এই অনুষ্ঠানটোত এটা বাক্যত 2 ছেকেণ্ডৰ ভিতৰতে মোৰ আহিবলৈ মন গৈছিলে, কাৰণ এনেকুৱা ধৰণৰ এটা পৰিৱেশ ইয়াতে হৈছিলে আৰু মই নাজানিছিলোঁ আচলতে এনেকুৱা যে এটা ইতিহাস আছে। জানি সঁচাকৈ ভাল লাগিছে। আৰু মই আজি বাৰু এটা এনেকুৱা ধৰণৰ আহিছোঁ, কেতিয়াবা ঘৰুৱাভাৱে এই লাইব্ৰেৰীটোৰ লগত জড়িত থকা কিবা কাম থাকিলে মই নিজৰ সময়, নিজৰ শ্ৰম, নিজৰ চিন্তা ইয়াত নিয়োজিত কৰিব পাৰিলে ভাল পাম, একদম ঘৰুৱাভাৱে। সেইটো মোৰ আজি এই অনুষ্ঠানটোত থাকি মই ক'লোঁ যে সঁচাকৈ আজিৰ এই বিহুৰ দিনটোত মোৰ খুব পজিটিভ লাগিলে, খুব যোগাত্মক লাগিলে এই গোটেই ইতিহাসটো জানি। অলপ বেয়া দিন চলে, ভাল দিন চলে, এইবিলাক চলেই, পৃথিৱীৰ চব কথাতে চলে, একো ডাঙৰ কথা নহয়। কিন্তু বাইদেৱে কোৱাৰ নিচিনা অকণমান বাস্তৱসন্মত পৰিকল্পনা ল'লে, এটা যদি শিশু কৰ্মশালা, শিশু আবৃত্তি সেই ল'ৰা ছোৱালীখিনিক জড়িত কৰিব পাৰোঁ, মুঠতে নেক্সট সভাপতি সম্পাদক বা বৰ্ষপূৰ্তি অনুষ্ঠান এটা পাতিব লাগিব 16 বছৰৰ তলৰ ল'ৰা ছোৱালীৰ দ্বাৰা। অনুষ্ঠানটো সৰুকৈ হওক, সিহঁতবিলাকে ঘৰে ঘৰে গৈছে, ডনেশ্যন তুলিছে 100 টকা 50 টকা, ইমান ডাঙৰ ৰভা নালাগে, সৰুকৈ এটা অনুষ্ঠান হ'ব। আৰু গোটেই অনুষ্ঠানটো আয়োজন কৰিছে 16 বছৰৰ তলৰ এই পাৰ্লি অঞ্চলৰ 16 বছৰৰ তলৰ এজাক ল'ৰা ছোৱালীয়ে। তো এনেকুৱা ধৰণে সিহঁতক আমি আচলতে দায়িত্ববিলাক আগুৱাই দি থাকিব লাগিব আৰু দেখিব ইয়াৰ ফলাফল খুব ভাল হ'ব অঞ্চলটোৰ কাৰণেও আৰু সেই ল'ৰা বা সেই ছোৱালীজনীৰ ব্যক্তিগত জীৱনতো। ইমানখিনিয়ে আকৌ এবাৰ ধন্যবাদ জ্ঞাপন কৰি সকলোকে ৰঙালী বিহুৰ শুভেচ্ছা জ্ঞাপন কৰি মই মোৰ বক্তব্যৰ সামৰণি মাৰিছোঁ।